নমস্কাৰ বন্ধুসকল 8 জুন 2024 চনৰ সেই অমৃত বৃক্ষ আন্দোলনৰ কথা আপোনালোকৰ মনত আছেনে সেই যে 1 কোটি 20 লাখ গছ পুলি লগাই অসমে 10টাকে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড অৰ্থাৎ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল আপোনালোকৰ সেই দিনটোৰ কথা মনত আছেনে পুৱা 9 বজাৰ পৰা 11 বজালৈ একে সময়তে 1 কোটি গছ পুলি ৰোপণ কৰা হ'ব আৰু মাত্ৰ 2 ঘণ্টা সময়তে হ'ব এই অমৃত বৃক্ষ আন্দোলন গছ পুলি ৰোপণ কৰা প্ৰতিটো পৰিয়ালক দিয়া হ'ব 100 টকাকৈ 5 जून 2024 सन विश्व पर्यावरण दिवस पर एक विशेष अभियान शुरू किया गया इस अभियान का नाम है एक पेड़ मां के नाम मैंने भी एक पेड़ अपनी मां के नाम लगाया है एक पेड़ मां के नाम ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেই স্লোগানটোৰ কথা মনত আছেনে আৰু তেনেকুৱা হয়তো বহুতো বিশ্ব অভিলেখ আছে যোনকিটা আমাৰ অসম চৰকাৰৰ নামত আছে বা ভাৰত চৰকাৰৰ নামত আছে কাৰণ আমাৰ এই চৰকাৰখনে প্ৰতিটো ক্ষেত্ৰতে বিশ্ব অভিলেখ গঢ়িবলৈ বিচাৰে লাগিলে বিহুৱে হওক লাগিলে গছপুলি ৰোৱাটোৱে হওক কথাই কথাই সাস্টেইনেবল ডেভেলপমেন্টৰ কথা এই মনীষীসকলৰ কথা শুনিলে আমাৰ সঁচাই মনবোৰ ভাল লাগি যায় আমাৰ এনেকুৱা লাগে যে আমাৰ 100 পুৰুষলৈকে আমাৰ চিন্তা কৰিবলগীয়া একো নাই কাৰণ আমাৰ পৰিৱেশ ৰক্ষা কৰিবলৈ আমাৰ ইমান ডাঙৰ ডাঙৰ ইমান ভাল ভাল নেতা বৰ্তমান অসমত বা ভাৰতত আছে কাৰণ বিশ্বই কৰিব নোৱাৰা অভিলেখ গঢ়িছে আমাৰ অসমে Honorable Chief Minister of Assam, Dr. Hemant Biswa Sharma, has launched Amrit Vriksha Andolan, where the public of Assam will be planting 1 crore seedlings on one day. সেইবাবে আমি সঁচাই গৌৰৱ কৰিবলগীয়া কথা কিন্তু এইখিনিতে আকৌ আমাৰ কিছুমান প্ৰশ্ন মনলৈ আহে সেই যে সাস্টেইনেবল ডেভেলপমেন্টৰ কথা কয় বা পৰিৱেশ সুৰক্ষাৰ কথা কয় পৰিৱেশ দিৱসৰ দিনা গছ পুলি ৰুই ডাঙৰ ডাঙৰ পৰিৱেশ সংৰক্ষণৰ কাৰণে কি কৰিব লাগে আমাক উপদেশ দিয়ে সেই উপদেশবোৰ দেখোন আমি কিছুমান ক্ষেত্ৰত দেখিবলৈ নাপাওঁ চিপকো আন্দোলন বা চিপকো মুভমেন্টৰ উদাহৰণ দি পৰিৱেশ সংৰক্ষণৰ কথা কোৱা এই মহান মনীষীসকলৰ বা নেতাসকলৰ কথা আজি দেখোন উলুটা হ'বলৈ ধৰিছে আজি দেখোন চিপকো আন্দোলন কৰিবলৈ বিচাৰিছে বেলেগে কিন্তু সেই সকল নেতাই আজি সেই গছ পুলিবিলাক ৰক্ষা কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তেওঁলোক যেন নিমাত তেওঁলোক যেন চকু মুদা একোটা কুলি আসলতে তেওঁলোকে সঁচা অৰ্থত সেই সাস্টেইনেবল ডেভেলপমেন্টৰ কথা জানেনে বা সঁচা অৰ্থত তেওঁলোকে এই পৰিৱেশ সংৰক্ষণৰ কথা অলপমান হ'লেও জানেনে সাস্টেইনেবল ডেভেলপমেন্ট এনেকুৱা এক প্ৰকাৰৰ উন্নয়নশীল কাম বা ডেভেলপমেন্ট যোনবিলাক ডেভেলপমেন্টে কিন্তু ভৱিষ্যতৰ কোনো ধৰণৰ হানি নকৰে ভৱিষ্যত প্ৰজন্মৰ কোনো ধৰণৰ ক্ষতি নকৰাকে বৰ্তমানত যোনবিলাক ডেভেলপমেন্টৰ কাম হ'ব সেইবিলাকক সাস্টেইনেবল ডেভেলপমেন্ট বুলি কোৱা হয় চিপকো আন্দোলন বা চিপকো মুভমেন্ট উত্তৰাখণ্ডত 1970 চনত আৰম্ভ হৈছিল কাৰণ হেতু সময়ত হয়তো পঢ়া শুনা কৰা ব্যক্তি বা তেনেকুৱা ধৰণৰ এনভায়ৰনমেন্টৰ বিষয়ে জনা ব্যক্তি বহুত বেছি নাছিল 1970s ৰ সময়ত উত্তৰাখণ্ডত কিছুমান ইন্ডাষ্ট্ৰি বহাবৰ কাৰণে তাৰ গছগছনিবিলাক কাটিবলৈ আৰম্ভ কৰিছিল তাৰ লোকেল যোনসকল ব্যক্তিয়ে গছগছনি ভাল পায় বা পৰিৱেশ সংৰক্ষণ কৰাটো বিচাৰে তেওঁলোকে গৈ পেলাই সেই গছবিলাকক সাবতি ধৰি পেলাই কাটিবলৈ বাধা দিছিল আৰু পিছত গৈ পেলাই তেওঁলোকে সফলভাৱে সেই আন্দোলন কৰি পেলাই গছবিলাক কটাত বাধা দি গছ সংৰক্ষণ কৰিবলৈ সক্ষম হয় পিছত সেই মুভমেন্টটোৱে বিভিন্ন ধৰণৰ এৱাৰ্ড পাবলৈ সক্ষম হয় সো তেনেকুৱা ধৰণৰ মুভমেন্ট 1970s ত হৈছিল আমি হেতু মানিব পাৰো কিন্তু আজিৰ ডেটত ইমান লিখা পঢ়া জনা বিউৰোক্ৰেটছ আছে সাস্টেইনেবল ডেভেলপমেন্টৰ কথা কোৱা ইমান ডাঙৰ ডাঙৰ মনীষীসকল আছে ইমান ডাঙৰ ডাঙৰ নেতা আছে ডাঙৰ ডাঙৰ ডিগ্ৰীধাৰী নেতা আছে তাৰ পিছত কিয় এনেকুৱা ধৰণৰ মুভমেন্ট হ'ব লগা হৈছে এটো কিন্তু এটা বহুত লজ্জাৰ কথা 100 বছৰীয়া 200 বছৰীয়া পুৰণা গছ কিয় কাটি পেলাই বা উভালি পেলাই বেলেগ জাগালৈ নিবলৈ চেষ্টা কৰা হৈছে তেনেকে উভালি নি কেইজোপা গছ অসমে সংৰক্ষণ কৰিবলৈ সক্ষম হৈছে এনেকুৱা কি টেকনলজি আছে অসমত জাপানৰ নিচিনা যে তেওঁলোকে সংৰক্ষণ কৰিব পাৰিব আমি ডাঙৰ ডাঙৰ ভাষণ দিয়া এই নেতাসকলৰ কথা শুনি পেলাই আমি ভুল যাওঁ আমি তেওঁলোকৰ কথাত হাত তালিব যাওঁ এনেকুৱা ধৰণৰ কিন্তু কাণ্ড কাৰখানাই আমাক সঁচাই কিন্তু লজ্জিত কৰে আমি শিক্ষিত ব্যক্তি হিচাপত সঁচাই লজ্জাগত হওঁ যে ইমান ডাঙৰ ডাঙৰ শিক্ষাগত অৰ্হতা থকা আমি নেতা কিয় আমি ইলেক্ট কৰিলো ইমান ডাঙৰ ডাঙৰ আইএছ বিষয়া পৰিৱেশ সংৰক্ষণৰ নামত লাখ লাখ টকা দৰমহা লোৱা সেই সকল বিষয়া কি কৰিবলৈ বহি আছে তেওঁলোকে কিয় এনেকুৱা ধৰণৰ কথাবিলাকত যোনসকলে নাজানে তেওঁলোকক বুজাবলৈ চেষ্টা নকৰে আমাক অকল ৰাস্তা ঘাট নালাগে আমাক অকল ওভাৰব্ৰিজ নালাগে আমাক লাগে সাস্টেইনেবল ডেভেলপমেন্ট আজি অসমৰ এনেকুৱা অৱস্থা এনেকুৱা এটা ক্লাইমেটিক চেঞ্জ আহি গৈছে গৰমত মানুহ থাকিব নোৱাৰে অলপমান বৰষুণ দিলে কেউফালে বানপানী হয় সো আজিৰ পৰা 100 বছৰৰ পিছত কেনেকে গুৱাহাটীত মানুহ থাকিব এনেকুৱা যদি পৰিস্থিতি হৈ থাকে কিছুদিন আগতে মই দিল্লী গৈছিলো দিল্লীত যিমানখিনি গছগছনি আছে মই আজিৰ ডেটত ক'ব পাৰো হয়তো সিমানখিনিৰ 100 ভাগৰ এভাগ গছু গুৱাহাটীত নাই
তেতিয়াহ'লে ভাবক দিল্লীৰ নিচিনা যদি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন যদি আমাৰ অসমত হয় তেতিয়াহ'লে অসমৰ অৱস্থা 100 বছৰ বাদ দিয়ক 20 বছৰৰ পিছত কি হ'বলৈ গৈ আছে সেই সাস্টেইনেবল ডেভেলপমেন্টৰ কথা কোৱা ডাঙৰ ডাঙৰ নেতাসকল পৰিৱেশ সংৰক্ষণৰ কথা কোৱা ডাঙৰ ডাঙৰ বিষয়াসকল আজি ক'ত শুই আছে তেওঁলোকে কিয় আজি পৰিৱেশ সংৰক্ষণৰ কথা ভাবিব পৰা নাই তেওঁলোকে আমাক বুজাব লাগিছিলে বা যোনসকল ব্যক্তিয়ে পৰিৱেশৰ কথা নাজানে তেওঁলোকক শিক্ষাদান কৰিব লাগিছিলে কিন্তু আজিৰ ডেটত সৰু সৰু কিছুমান ল'ৰা ছোৱালীয়ে গৈ পেলাই সেই চিপকো মুভমেন্টৰ নিচিনা মুভমেন্ট কৰিব লগা হৈছে তাক লৈ কিন্তু আমি লজ্জাগত তাক লৈ কিন্তু আমি ধিক্কাৰ দিছো অসমৰ বান পৰিস্থিতি কেনেকুৱা এটা পৰ্যায়ত পাই গৈছেগে গুৱাহাটীত গৰাখহনীয়া এটা কমন ইছ্যু গৰাখহনীয়াত 5জন 6জন মানুহ মৰি যায় হেতু নিউজেই নহয় মানে হেতু আজিকালি কমন ইছ্যু হৈ গৈছে সো তথাপিও কিন্তু আমি তাৰ পৰা শিকা নাই আমাক লাগে ডেভেলপমেন্ট আমাক লাগে ডাঙৰ ডাঙৰ ৰাস্তা আমাক লাগে ডাঙৰ ডাঙৰ ব্ৰিজ এই যোনবিলাক ঘটনা হৈ আছে তাক লৈ কিন্তু অসমৰ প্ৰায়বিলাক ব্যক্তিয়ে ধিক্কাৰ দিছে সকলোৱে তাৰ এগেইনষ্টত মাত মাতিছে কিন্তু তাৰ পিছতো কিয় সেই চৰকাৰখন নিমাত তাৰ পিছতো কিয় সেই চৰকাৰখনে একেখিনি কামকে কৰি আছে হেতু কিন্তু এটা বহুত সন্দেহৰ কথা জনতাই বেয়া পাইছে বুলি গম পায়ও তেওঁলোকে কিহৰ স্বাৰ্থত এনেকুৱা ধৰণৰ কামবিলাক কৰিবলৈ আগবাঢ়ি গৈছে এইটো এটা কিন্তু বহুত ডাঙৰ প্ৰশ্ন এনেকুৱা ধৰণৰ কাণ্ড কাৰখানাবিলাক দেখি পেলাই সঁচাই আমাৰ দুখ লাগে আৰু আমাৰ সন্দেহ হয় যে আমাৰ ভৱিষ্যত প্ৰজন্ম কেনেকৈ অসমৰ নিচিনা ঠাইত বা ভাৰতৰ নিচিনা ঠাইত বা এই গোটেই পৃথিৱীখনতে জীয়াই থাকিব পাৰিব কাৰণ ক্লাইমেটিক চেঞ্জে এনেকুৱা এটা ৰূপ লৈছে আপুনি মই ভাবিব নোৱাৰো যে 100 বছৰৰ পিছত পৃথিৱীখনত মানুহ থাকিব পৰাকে অনুকূল হৈ থাকিব নে নাই সো এটো কিন্তু আমি চিন্তা কৰিবৰ সময় আহি গল যদি আজি আমি চিন্তা নকৰো 50 বছৰৰ পিছত কিন্তু চিন্তা কৰি একো লাভ নহব সো সেইবাবে মই অনুৰোধ কৰিম যে অসম গভৰ্ণমেণ্টৰ যোনসকল বিষয়া এই বিষয়বিলাকৰ লগত জড়িত হৈ আছে অসম গভৰ্ণমেণ্টৰ মুখ্যমন্ত্ৰীকে আদি কৰি যোনসকল লোকে এই গোটেইবিলাক বস্তুৰ ওপৰত তেওঁলোকে পৰ্যালোচনা কৰি আছে তেওঁলোকে সাস্টেইনেবল ডেভেলপমেন্টৰ কথা সঁচা অৰ্থত চাওক বিশ্ব অভিলেখ গঢ়াৰ লগতে সঁচা অৰ্থত কেনেকে সাস্টেইনেবল ডেভেলপমেন্ট কৰি অসমখনক আগুৱাই লৈ যাব পাৰে ভৱিষ্যত প্ৰজন্মক এখন সোণৰ অসম সঁচাই গঢ়ি দিব পাৰে তাৰ কথা ভাবক ধন্যবাদ